অসমত প্ৰায় 900খন চাহ বাগিচা আছে আৰু আমি সকলোৱে জানো চাহ বাগিচা অঞ্চলত মাধ্যমিক বিদ্যালয় বা হাইস্কুল নথকাৰ কাৰণেই অসম চৰকাৰে চাহ বাগিচা আদৰ্শ বিদ্যালয় নিৰ্মাণ কৰিলে। কিন্তু 900 চাহ বাগিচাৰ বিপৰীতে এনে আদৰ্শ বিদ্যালয় আমি প্ৰথম পৰ্যায়ত 118খন আৰু এতিয়া আকৌ আমি 80খন বিদ্যালয় আমি আৰম্ভ কৰিছোঁ। গতিকে ছাত্ৰ ছাত্ৰীসকলৰ সুবিধা হোৱাকে যিসমূহ অঞ্চলত হাইস্কুল নাই বা কাষতে মাধ্যমিক ME স্কুলো নাই, সেই ছাত্ৰ ছাত্ৰীসকলৰ যাতায়াতৰ সুবিধাৰ কাৰণে পৰীক্ষামূলকভাৱে সমগ্ৰ শিক্ষাই তেওঁলোকৰ যাতায়াত ব্যৱস্থা এটা স্কুল মেনেজমেণ্ট কমিটি বা স্কুল মেনেজমেণ্ট ডেভেলপমেণ্ট কমিটিৰ জৰিয়তে কৰিছে। আৰু এই বছৰৰ কাৰণে এই আঁচনিখন আজি শুভ উদ্বোধন হৈছে অসমৰ 11খন জিলাত আৰু এই আঁচনিৰ জৰিয়তে সৰ্বমুঠ 9,714 গৰাকী ছাত্ৰ ছাত্ৰী তেওঁলোক উপকৃত হ'ব। অৰ্থাৎ তেওঁলোকক ঘৰৰ পৰা স্কুললৈ গাড়ীৰে অনা নিয়া কৰাৰ এটা ব্যৱস্থা হ'ব। প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীৰ বিপৰীতে আমাৰ প্ৰায় 5,400 টকা খৰচ হ'ব। সৰ্বমুঠ সমগ্ৰ শিক্ষাৰ অধীনত 5,24,00,000 টকা ব্যয় সাপেক্ষে এই দূৰৱৰ্তী অঞ্চল যিবিলাক মাৰ্জিনেলাইজ অঞ্চল সেই অঞ্চলত ছাত্ৰ ছাত্ৰীক যাতায়াতৰ ব্যৱস্থা দিয়াৰ ব্যৱস্থা কৰা হৈছে সমগ্ৰ শিক্ষাৰ ফালৰ পৰা।